সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 22 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 12:15 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আৰ্দ্ৰা নক্ষত্ৰ, দিনৰ 10:10 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:14:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:35:27। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্যগণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 3:53 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু বায়ু যোগ হ'ব। আজি আদ্যঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:15 পৰা 10:49। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:50 পৰা 12:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে আপুনি ব্যৱসায় কৰি মানসিক শান্তি লাভ কৰা দেখা যাব, কিন্তু আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে চিন্তা নকৰে, নিজৰ মতে দিনটোত আগবঢ়া দেখা যাব। আজি আৰ্থিক লাভ হোৱাৰো অৱশ্যে প্ৰবল সম্ভাৱনা আছে। গতিকে ধন টকা পইচাৰ আজি আপোনাৰ হাতলৈ আগমন নিশ্চয় ঘটিব আৰু অতি সোনকালে অন্য ব্যক্তিক আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। গতিকে আপোনাৰ কথা, আপোনাৰ কামে অন্য ব্যক্তিক সোনকালে আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰতো আজি শুভ দেখা পোৱা গৈছে দিনটো। লগতে সৰু কথাই হয়তো মতভেদ ঘৰুৱা ক্ষেত্ৰত আনিব পাৰে। গতিকে যিমান পাৰে সৰু সৰু কথাত গুৰুত্ব সিমান নিদিব। সৰু কথাই হয়তো মতভেদ অনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী এই ৰাশিৰ ব্যক্তিসকলে অকণমান যান বাহন চলোৱাৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। কিন্তু শিক্ষা তেওঁলোকে বিশেষ আজি নজনা কথাবোৰ জানিবলৈ ইচ্ছা যাব। গতিকে জ্ঞান অৰ্জনৰ যোগ আজি শিক্ষা ক্ষেত্ৰত প্ৰবল আছে। আজি মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাক কিবা ভাল খবৰ দিয়াৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন খুব শুভ দেখা পোৱা গৈছে, কাৰণ যিকোনো ক্ষেত্ৰত বন্ধুৰ পৰা সম্পূৰ্ণ আপুনি ছাপোৰ্ট লাভ কৰিব। আজি অৱশ্যে সহজতে আপুনি ধন একত্ৰিত
কৰিব পাৰিব। গতিকে ধন টকা পইচাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। পাবলগীয়া বিশেষকৈ ধন আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব। গতিকে কাৰোবাৰ পৰা যদি পাবলগীয়া আছে আপুনি বিচৰাৰ চেষ্টা কৰক, নিশ্চয় ধন লাভ কৰিব। লগতে নতুন নতুন ক্ষেত্ৰত আপুনি খৰচো কৰিব লাগিব। যিকোনো নতুন পৰিকল্পনাই খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে। লগতে সামাজিক কাম কাজত সমাজৰ সৈতে এওঁলোক ওতঃপ্ৰোতভাৱে আজি জড়িত থকা দেখা যাব। আজি এই বিশেষী ব্যক্তিসকলৰ লোকপ্ৰিয়তাও বৃদ্ধি কৰিব। গতিকে সকলোৱে আপোনাক গুৰুত্ব দিব, সকলোৱে আজি আপোনাৰ প্ৰশংসা কৰাও দেখা যাব। আনৰ মৰম চেনেহ আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে কোনোবা ব্যক্তিয়ে অপেক্ষা কৰি আপোনাক থাকিব পাৰে আৰু চাফ চিকুণতাৰ প্ৰতি এই বিষ-ৰাশি ব্যক্তিসকল আজি যথেষ্ট সতৰ্ক থকা দেখা যাব। গতিকে চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আনন্দৰ যোগ দেখা পোৱা গৈছে। আজি সৰু সুৰা উপহাৰৰ লেনদেন দিনটোত হ'ব পাৰে। নতুন কাম আৰম্ভ কৰাৰ বাবে আজি দিনটো আপোনাৰ বাবে অতি শুভদায়ক, কাৰণ নতুন কাম যদি আজিৰ দিনটোত আৰম্ভ কৰে তেতিয়াহ'লে সেই কাম বনবোৰৰ অগ্ৰগতিৰ সম্ভাৱনা অনাগত দিনত যথেষ্ট দেখা পোৱা গৈছে। পঢ়াত অকণমান অৱশ্যে আগ্ৰহ ধাউতি আজি কমিব, কাৰণ পঢ়াৰ বিপৰীতে তেওঁলোকে বেলেগ দিশতহে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলসমূহ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা আজি ভয় ভাৱবোৰ নোহোৱা হ'ব। লগতে শাৰীৰিকভাৱেও এই ৰাশিৰ ব্যক্তিসকলক বিগত দিনৰ তুলনাত সুস্থ সবল যেন অনুভৱ কৰা দেখা যাব। আৰ্থিকভাৱেও আজি শুভ, কাৰণ ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নাথাকে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। আজি ধৈৰ্য অকণমান কমিব পাৰে। গতিকে এইবিলাক যিকোনো কামত বেছি দীঘলীয়া কাম কৰিবলগীয়া হ'লে ধৈৰ্যৰ পৰিমাণ অকণমান কম হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো অতি শুভদায়ক, কাৰণ সুখ সমৃদ্ধি আজি প্ৰেম সম্বন্ধত বৃদ্ধি পাব। লগতে কাম বনবোৰ আপুনি সাল সলনি কৰিব লাগিব। একেটা কামত লাগি থকাৰ বিপৰীতে এই ৰাশি ব্যক্তিসকলে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। সৌন্দৰ্যত আজি সুন্দৰতা বাঢ়িব। গতিকে এই ৰাশি ব্যক্তিসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বৃদ্ধি পাব। গতিকে সৌন্দৰ্য পাতিয়ে হয়তো আনক সোনকালে আকৰ্ষিত আজি কৰিব পাৰে। লগতে কাজিয়া পেচাল মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও অকণমান দূৰত থকাটো ভাল হ'ব। সৰু কথাই হয়তো খঙৰ মাত্ৰা ঘৰত পৰিয়ালত বঢ়াব পাৰে। গতিকে গুৰুত্ব ৰাখি আগবাঢ়িলে বাকী সকলো দিশত শুভ। বিদ্যাত কিন্তু এওঁলোকৰ আজি শিক্ষাগুৰুৰ লগতে এওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ পৰাও শিক্ষা ক্ষেত্ৰত ছাপোৰ্ট আৰু সহায় প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। মনত নতুন চিন্তাৰ আজি উদয় হ'ব। গতিকে নতুনভাৱে কেনেকৈ কি কৰিব পাৰি তেনেধৰণৰ চিন্তা আজি মনত আপোনাৰ চলি থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলসমূহ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কোনোবা সদস্যক লগত লৈ হয়তো ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে। অৱশ্যে ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ যথেষ্ট বাঢ়িব। গতিকে প্ৰয়োজনতকৈ বেছি হাতত ধন লৈ যোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ সমালোচনা কৰিব পাৰে। গতিকে সমালোচনা কৰা সম্বন্ধীয় ব্যক্তিৰ পৰা কিছু দূৰত থাকিব। কিন্তু কথা বতৰাবোৰ আজি বুজি উঠাৰ ক্ষমতা এওঁলোকৰ যথেষ্ট বাঢ়িব। গতিকে বিদ্যাৰ্থীসকলৰ বাবেও আজি
অতি শুভদায়ক দিন, কাৰণ শিক্ষা ক্ষেত্ৰতো কথাবোৰ সোনকালে বুজি উঠাৰ এওঁলোকৰ শক্তি বৃদ্ধি পাব। প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে প্ৰিয়জনক ভালদৰে কথা বতৰা কোৱাৰ চেষ্টা কৰক, কাৰণ প্ৰিয়জন অতি সোনকালে আপোনাৰ ওপৰত আজি খং নতুবা নিৰাশ হৈ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত সৰু সৰু কথাই আপোনাক অনুপ্ৰেৰণা দিব, গতিকে আনক দেখি আনৰ কথাবোৰ শুনি হয়তো আপুনি অনুপ্ৰেৰণা লাভ কৰিব পাৰে, অৰ্থাৎ মটিভেশ্যন আনৰ পৰা আজি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। আজি হঠাৎ কিবা সোণালী সুযোগ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে অৱশ্যে কম সময়ৰ বাবেহে সেই সোণালী সুযোগ আপোনাৰ ওচৰলৈ আহিব, গতিকে যিকোনো সুবিধা আহিলে আপুনি তাৎক্ষণিকভাৱে সেই সুবিধাবোৰ লোৱাৰ চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো আপোনাৰ বাবে সকলো দিশত শুভ হৈ পৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব, সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মোহ মায়া ত্যাগ কৰা দেখা যাব, গতিকে বৰ বিশেষ এওঁলোকৰ লোভ আৰু মোহ নাথাকে। আজি কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আনৰ উপদেশে আপোনাক ব্যৱসায়ত লাভ দিয়াৰ সম্ভাৱনা যথেষ্ট আছে। আজি ধন টকা পইচাৰ নিশ্চয় লাভ হ'ব, কিন্তু আনৰ যদি উপদেশ শুনে তেতিয়াহ'লে আৰু অকণমান লাভৰ পৰিমাণ বৃদ্ধি পাব। ঘৰুৱা ক্ষেত্ৰত আপুনি কাম বন আজি কৰিব লাগিব, ঘৰৰ কামৰ বোজা অকণমান বৃদ্ধি পাব। আজি প্ৰিয়জনে আপোনাক যথেষ্ট গুৰুত্ব দিব, প্ৰিয়জনৰ সেৱা শুশ্ৰূষা আপুনি আজি নিশ্চয় লাভ কৰিব। আজি সৰু সুৰা উপহাৰৰ লেনদেনো হ'ব পাৰে আৰু ছেমিনাৰ নতুবা ক'ৰবাৰ পৰা নতুন নতুন কথা শিকাৰ আপুনি সুবিধা লাভ কৰিব। আজি যলৈকে নাযাওক কিয় আপুনি নতুন কথা জানিব আৰু শিকিব পাৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনত যদি প্ৰিয়জন আপোনাৰ ওপৰত অকণমান খং কৰি আছিল, আজি সেই খং ৰাগবোৰ নোহোৱা হ'ব। মনৰ পৰা এওঁলোকৰ অহংকাৰ ভাৱ একেবাৰে নোহোৱা হ'ব, গতিকে মনত পবিত্ৰতা আজি বৃদ্ধি পাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত অৱশ্যে ধন ইনভেষ্ট কৰাৰ পৰা দিনটোত অকণমান দূৰত থাকিলে বাকী সকলো দিশত শুভ আৰু মংগলময়ভাৱে দিনটো অতিবাহিত হ'ব। ঘৰৰ প্ৰিয় ব্যক্তিয়ে আপোনাক আজি কিবা দায়িত্ব দিব পাৰে, গতিকে ঘৰৰ দায়িত্ব আপুনি পালন কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব, সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাহে দেখা যাব। যি কাম কৰি ভাল পায় তেনে কাম বনবোৰত অংশগ্ৰহণ কৰিব আৰু যি কাম কৰি ভাল নাপায় তেনে কাম বনবোৰৰ পৰা এওঁলোকে দূৰত্ব বজাই ৰখা দেখা যাব। আজি পাবলগীয়া ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে যদি কোনোবা ব্যক্তিয়ে ধাৰে লৈ থৈ দিছিল সেই ধন আপুনি আজি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব আৰু পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাক আজি সমানে গুৰুত্ব দিয়া দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো আজি অকণমান মধ্যম দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি চেষ্টাত বিশেষ সফলতাৰ যোগ আছে, গতিকে অকণমান চেষ্টায়ো এওঁলোকক সফলতা সোনকালে প্ৰাপ্তিত আজি সহায় কৰিব। আৰু জীৱনসংগীয়ে হয়তো অকণমান আমনি কৰিব পাৰে, কাৰণ জীৱনসংগীক আপুনি পৰ্যাপ্ত সময় নিদিলে হয়তো সঘনাই আপোনাক অকণমান আমনি কৰি থাকিব পাৰে। আজি ধন আপুনি সঞ্চয় কৰিম বুলি ভাবিও হয়তো সঞ্চয় কৰিব নোৱাৰিব, কাৰণ ক'ৰবাত নহয় ক'ৰবাত আজি দিনটোত খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু অতীতত লগ পোৱা ব্যক্তিয়ে আজি আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিব। মনত অৱশ্যে নতুন চিন্তাৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে জীৱনত আগুৱাই যোৱাৰ
চিন্তা আজি মনত চলি সঘনাই থাকিব পাৰে বাকি কিন্তু সকলো দিশত হ'ব বিদ্যাত আজি আনৰ উপকাৰ এই ৰাশিৰ শিক্ষাৰ্থীসকলে লাভ কৰিব বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলে আজি ধৈৰ্য ধৰাৰ অকণমান প্ৰয়োজন আছে কিয়নো আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে কিন্তু আপোনাৰ আজি দিনটোত আকস্মিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰ্থিক ক্ষেত্ৰত আকস্মিক আজি দিনটোত লাভ হ'ব এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কথা স্পষ্টভাৱে কোৱা দেখা যাব আজি অৱশ্যে বুজা শক্তি আপোনাৰ বৃদ্ধি পাব কাৰণ সকলো কথা সোনকালে আপুনি বুজি পাব পাৰিব অনুধাৱন ক্ষমতা আজি আপোনাৰ বৃদ্ধি পাব আপোনাৰ প্ৰিয়জনে কিবা কথাত হয়তো আজি আপোনাক প্ৰশংসা কৰিব পাৰে আজি শহুৰেকৰ ঘৰৰ পৰা বিশেষকৈ বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ লাভ কৰিব আজি ঘৰত যদি কোনোবা শিশু আছে সেই শিশুৰ স্বাস্থ্যত আপুনি যত্ন ৰাখিব লাগিব নহলে হয়তো সেই শিশুৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে বাকি সকলো দিশত হ'ব নিজৰ খং অকণমান নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে ইয়াৰ বাহিৰে ঘৰত আজি সৰু সুৰা নিৰ্মাণ কাম ঘৰত চাফ চিকুণতাৰ কাম এনে ধৰণৰ সৰু সুৰা কাম আপুনি কৰিবলগীয়া হ'ব পাৰে মাতৃয়ে আপোনাক সম্পূৰ্ণ সাপোৰ্ট কৰিব মাতৃৰ মৰম চেনেহ আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব একেটা বিষয়ত যেতিয়া আপুনি দীঘলীয়া কাম কৰিব লাগিব তেতিয়া কিন্তু ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত এখন প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে হাতত থকা ধন আজি সঞ্চয় কৰাৰ চেষ্টা কৰক কাৰণ আজি সঞ্চয় কৰিলে অনাগত দিনত সেই ধনে আপোনাক বিশেষভাৱে উপকাৰ কৰিব আজি অকণমান মনত অৱশ্যে বাহিৰা চিন্তা আহি থাকিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত নতুন সদস্যৰ আগমন হ'ব নতুবা নতুন সম্পত্তি নতুন বিভিন্ন ধৰণৰ নতুনত্বৰ যোগ আজি পৰিয়ালত দেখা পোৱা গৈছে আজি আপুনি কিবা সভা প্ৰগ্ৰেম অনুষ্ঠান এনে ধৰণৰ ক্ষেত্ৰতো অংশগ্ৰহণ কৰিব লাগিব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে বিশেষ শুভ দিন কাৰণ প্ৰিয়জনে আপোনাক যিকোনো ক্ষেত্ৰত আজি সাপোৰ্ট কৰিব ইয়াৰ বাহিৰে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি দিনটোত সুবিধা লাভ কৰিব ঘৰতে হওক নতুবা কৰবাত ওলাই গলে হওক আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব আজি মনৰ কথা আনৰ আগত আপুনি স্পষ্টভাৱে ক'ব পাৰিব কাৰণ অন্য দিনত হয়তো আপুনি নিজৰ কথাবোৰ আনৰ আগত ক'বলৈ সুবিধা পোৱা নাছিল কিন্তু আজি আপুনি সেই সুবিধাখিনি নিশ্চয় লাভ কৰিব ইয়াৰ বাহিৰে পিতৃৰ সৈতে আজি সম্বন্ধত মধুৰতা আহিব চৰকাৰী পক্ষত চাকৰি বাকৰি নতুবা চৰকাৰী ধন চৰকাৰী খবৰ কিবা প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে বাকি সকলো দিশত শুভ পঢ়াত আজি নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা নহয় কিবা কথা আপুনি শিকিব নতুবা জানিব লাগিব বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব ধনুৰাশি ব্যক্তিসকলে আজি ধন খৰচ কৰাৰ বৰ প্ৰয়োজন নাহে কাৰণ আপোনাৰ হৈ অন্য ব্যক্তি আজি ধন খৰচ কৰা দেখা যাব লগতে
হাঁহি ধেমালি ফূৰ্তিয়াল ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। আৰু সমাজত নতুবা ঘৰত আপোনাৰ আজি লোকপ্ৰিয়তা বৃদ্ধি পাব। সকলোৱে আজি আপোনাক গুৰুত্ব দিব। আপুনি সকলোৰে আজি কিছু গুৰুত্ব নিশ্চয় লাভ কৰিব। আজি মান সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত আনন্দ বৃদ্ধি কৰিব আৰু বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আজি আপোনাৰ মন যাব। ইয়াৰ বাহিৰে অচিনাকি ব্যক্তিও আপোনাক আজি সহায়ৰ হাত আগবঢ়াব, কাৰণ অচিনাকি ব্যক্তিও আজি চিনাকি হৈ পৰা দেখা যাব। নতুন নতুন বন্ধুৰ সৈতে আজি যোগাযোগ বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত আজি চৰকাৰী কিবা খবৰ হয়তো আহিব পাৰে। ইয়াৰ বাহিৰে একেটা বিষয় পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি বাৰ বাৰ অধ্যয়ন কৰিব লাগিব। গতিকে বিদ্যাৰ্থীসকলৰ আজি অধ্যয়নৰ কিছু প্ৰয়োজন বৃদ্ধি পাব। ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰীৰ ক্ষেত্ৰত খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু আজি মনৰ আশাবোৰ পূৰণ হ'ব। যি ভাবি আছে সেই ভাবি থকা কাম, ভাবি থকা কথাবোৰ সুফল লাভ কৰা সেই কথাবোৰে দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ মনত যদি আজি কিবা চিন্তা চলি থাকে, তেতিয়াহ'লে ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি সময় পাৰ কৰাৰ চেষ্টা কৰক, কাৰণ ঘৰত যিমান থাকিব পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিব, আপোনাৰ মনৰ সকলো চিন্তা দূৰ হৈ পৰিব। আজি আপুনি কোৱা কথাবোৰ সকলোৰে অৱশ্যে প্ৰিয় হৈ পৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথাহে আজি মানি চলা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ চিন্তাও একেবাৰে নকৰে। আৰু এই ৰাশিৰ ব্যক্তিসকলে নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। গতিকে পুৰণা বন্ধুতকৈ এওঁলোকৰ নতুন নতুন বন্ধুৰ সৈতে যোগাযোগ বৃদ্ধি পাব। ইয়াৰ বাহিৰে নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। কোনোবা সম্বন্ধীয় ব্যক্তিয়ে দিনটোত হয়তো নিমন্ত্ৰণ দিব পাৰে। প্ৰেম সম্বন্ধত প্ৰিয়জনে অকণমান কিবা নহয় কিবা আপত্তি বেছি কৰিব। গতিকে প্ৰিয়জনৰ আপত্তি আজি দিনটোত পূৰণ কৰিব লাগিব, কিন্তু হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে সন্ধিয়াৰ সময়খিনি অতিবাহিত হোৱাৰ সম্ভাৱনা প্ৰবল আছে। হঠাৎ কিবা সুবিধাও আপুনি লাভ কৰিব। গতিকে আকস্মিক সুবিধা দিনটোত আজি প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। আজি মুকলি ঠাইত থাকিবলৈ মন যাব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা যাব। ঘৰত থাকিলেও এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কোনোবা ব্যক্তিক লগত লৈ হ'লেও ফুৰিব যাবলৈ হয়তো মন কৰিব পাৰে। আজি বিদ্যাত সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়, কিন্তু ৰাতিপুৱাৰ ভাগত পঢ়া শুনাটো এওঁলোকৰ গুৰুত্ব আগ্ৰহ যথেষ্ট বৃদ্ধি পাই থাকিব, কিন্তু সন্ধিয়াৰ ভাগত অকণমান কমিব পাৰে। আজি মাতৃয়ে কিবা সুখবৰ আপোনাক দিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি বন্ধুৱে হয়তো অকণমান কিবা কথাত বেয়া পাব পাৰে। গতিকে বন্ধুত্বত গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। আজি আৰ্থিকভাৱে খৰচৰ মাত্ৰাও বেছি দেখা পোৱা গৈছে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি লগ হৈ সমস্যাবোৰ সমাধান কৰা দেখা যাব। গতিকে সমস্যা আহিলে সেই সমস্যাবোৰত আনৰ পৰা সমাধানৰ আপুনি পথ নিশ্চয় বিচাৰি পাব। আৰু নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি প্ৰবল আছে। গতিকে মনৰ প্ৰিয় ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে।
অৱশ্যে যিসকলক আপুনি খুব বিশ্বাস কৰে সেই ব্যক্তিগৰাকীয়ে হয়তো সকলো কথা আজি দিনটোত আপোনাক খুলি নক'ব পাৰে, গতিকে তেনে ব্যক্তিকো অকণমান সোনকালে বিশ্বাস কৰি নল'ব। বন্ধুত্বত আজি দিনটো শুভদায়ক, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাস আজি যথেষ্ট বাঢ়িব। আত্মবিশ্বাস আৰু মনোবলে এওঁলোকক নতুন নতুন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কিছু উৎসাহ দিব। আজি নতুন বন্ধুৰ সৈতেও চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু পুৰণা বন্ধুৰ পৰা সতৰ্কতাৰো প্ৰয়োজন আজি নিশ্চয় আছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত অকণমান মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। দিনটোৰ বেছি সময় হয়তো আপুনি শিশুৰ সৈতেই পাৰ কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত কিন্তু এওঁলোকৰ শিক্ষাগুৰুৰ লগতে ঘৰৰ সকলো সদস্যৰ ফালৰ পৰা শিক্ষা ক্ষেত্ৰত আজি ছাপোৰ্ট লাভ কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। গতিকে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ আৰু সকাহ কিছু লাভ কৰিব। আজি দীঘলীয়াভাৱে ধন যদি ক'ৰবাত সঞ্চয় কৰি আহি আছিল, তেনে সঞ্চয় কৰা ধনৰ পৰাও লাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। কিন্তু ঘৰত যদি কোনোবা শিশু আছে, সেই শিশুৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে যত্ন আৰু গুৰুত্ব ৰাখিব। প্ৰেম সম্বন্ধত আজি দিনটো শুভ, কাৰণ প্ৰিয়জনে আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব আৰু আপোনাৰ যত্ন ৰখা দেখা যাব। আজি কোনোবা প্ৰিয় ব্যক্তিৰ হয়তো ফোন নতুবা খবৰ আহিব পাৰে, গতিকে প্ৰিয় ব্যক্তিও আপোনাৰ আজি খা খবৰ লৈ থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকল অনাগত দিনত হয়তো আপোনাৰ কিবা ভাল খবৰ আহিব পাৰে। সেই ভাল খবৰৰ সংকেত আজিৰ পৰাই আপুনি লাভ কৰিব আৰু নিজৰ ইচ্ছা নিজৰ আশাবোৰ পূৰণ কৰিবলৈ খুব চেষ্টা কষ্ট কৰা এওঁলোকক দেখা যাব। গতিকে কেনেকৈ নিজৰ ইচ্ছা আশাবোৰ পূৰণ কৰিব পাৰি সেই চিন্তা এওঁলোকৰ মনত আজি চলি থাকিব। কিতাপ পঢ়াৰ লগতে এওঁলোকৰ সংগীতৰ প্ৰতি বিশেষ ৰুচি বাঢ়িব। পঢ়া শুনাতকৈ অৱশ্যে সংগীত শুনিবলৈ, সংগীত গাবলৈ আজি আপোনাৰ বেছি মন যাব। আজি নতুন নতুন সুবিধাও আপোনাৰ সন্মুখত আহিব পাৰে, কিন্তু সেই সুবিধাবোৰ আপুনি সোনকালে লোৱাৰ চেষ্টা কৰক। কম সময়ৰ বাবেহে সেই সুবিধাৰ সুযোগ আপোনাৰ সন্মুখত আহিব, গতিকে তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব। সন্ধিয়াৰ সময়খিনিও আপোনাৰ যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু মনত আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো নতুন চিন্তাৰ কথা আজি ভাবি থাকিব পাৰে, গতিকে নতুন নতুন চিন্তাৰ উদয় আজি এওঁলোকৰ মনত হ'ব। বিগত দিনৰ কথাই এই ৰাশিৰ ব্যক্তিসকলক কিছু আৱেগিক কৰি তুলিব পাৰে, কাৰণ বিগত দিনৰ কথাবোৰ এওঁলোকে অকণমান কিছু চিন্তা কৰি হয়তো কিবা কামত পিছ পৰি ৰ'ব পাৰে। গতিকে কাম বন কৰাৰ ক্ষেত্ৰত আপুনি পূৰ্বৰ কথাবোৰ চিন্তা নকৰি ভৱিষ্যতে কি হ'ব সেইটো চিন্তা কৰিহে আগবাঢ়ি যাব বিচাৰিলে দেখিব নিশ্চয় সকলো ক্ষেত্ৰত আপোনাৰ উন্নতি প্ৰগতি হ'ব। বিদ্যাত মাতৃৰ আদেশ পালন কৰিব লাগিব, কাৰণ মাতৃয়ে আপোনাক আজি কিছু আদেশ উপদেশ দিব পাৰে। লগতে ঘৰত যদি কোনোবা জ্যেষ্ঠ ব্যক্তি আছে, সেই জ্যেষ্ঠ ব্যক্তিয়েও আজি আপোনাক কিবা হয়তো খবৰ শুনাব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তিৰ কিবা খবৰে আপোনাৰ ঘৰত এক আনন্দৰ পৰিৱেশ বৃদ্ধি কৰি তুলিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।